মোৰ নিৰৱতাইত ইউটিউব চেনেলত ভিডিঅ' চাই থকা সকলো অসমবাসীলৈ মই ইয়াৰ দ্বাৰা স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুণাচতী গাগৰ দলঙত আৰু গুণাচতী গাগৰ দলঙৰ কিছুমান নিৰ্মাণ কৰি থকা কিছুমান দৃশ্য আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে মই দেখাব বিচাৰিছোঁ আৰু ইয়াৰ স্থায়ী কিছুমান বাসিন্দাৰ যিটো মানুহৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান গুণাচতী গাগৰ দলঙৰ যিটো ৭৫% কুটা পুতাৰ কাম যিটো মই সম্পন্ন হোৱা মই দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত মই কিছু হিয়াৰ স্থায়ী ব্যক্তিক মই কথা পাতিব বিচাৰিছোঁ। আচ্ছা, বৰ্তমান যে ৭৫% কোটা ইয়াত কাম সম্পন্ন হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব কওকচোন। সোৱণশিৰি নদী কাষৰীয়া বাসিন্দা হিচাপে মই লখিমীলিয়ে ক'ব বিচাৰিছোঁ। ইয়াৰ কৃতিত্ব জনাবই লাগিব আমাৰ স্থানীয় বিধায়ক মহোদয়ক, মানৱ ডেকা ডাঙৰীয়াক আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক। আমি কোনো নতুন নৱবা কথা এটাই যে বাস্তৱত পৰিণত হ'বলৈ গৈ আছে, মানে ইতিমধ্যে হৈ গৈছে কাম। আমাৰ এতিয়ালৈকে আমি গম পোৱা মতে ব্ৰিজৰ যিটো আমাৰ অনুপম আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ গম পোৱা মতে ২১টা কুটা ইতিমধ্যে হৈ গৈছে। বাকী কাম দ্ৰুত গতিত চলি আছে। গতিকে আমি ধন্যবাদ জনাব লাগিব আমাৰ পিছপৰা এলেকাত ইমানটো আমাৰ জৰাজীৰ্ণ অৱস্থাত গুণাৱতীৰ ৰাইজে কিমান অহা যোৱা ক্ষেত্ৰত কিমান কষ্ট ভুগি আছিলে। আজি তাৰিখত এই ব্ৰিজখন হৈ যোৱাৰ পিছত আমাৰ যাতায়াতৰ ক্ষেত্ৰত হওক, বাণিজ্যিকৰ ক্ষেত্ৰত হওক, গতিকে আমাৰ দুইখন ইপাৰে ইফাৰে চলাচলৰ ক্ষেত্ৰত হওক আমি ধন্যবাদ জনাব লাগিব এই চৰকাৰখনক। কেলে কোনো ভবা নাছিলে, কোনো বাস্তৱত এনেকুৱা যে সপোন এটা চাম বুলি বা এৰি ভবা নাছিলে। আজি তাৰিখত বাস্তৱত যে আগবাঢ়ি গৈছে এনেকুৱা যে আমি ব্ৰিজ এখন পাবলৈ সক্ষম হৈছো, সোৱণশিৰি গাগৰ ব্ৰিজখনক। ধন্যবাদ। তেখেতে আচলতে য'ত আমাৰ গুণাচতী দলঙৰ যিটো আশে পাশে বাসিন্দা হিচাপে তেখেতে আচলতে ক'ব বিচাৰে পোনপ্ৰথমে আমাৰ লখিমপুৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক আৰু আমাৰ লোকসভা য'ত লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু নেতৃত্বত লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধন্যবাদ জনাব বিচাৰিছে। যিহেতু এইখন দলং আগত নহাৰ আগত আমাৰ লখিমপুৰ য'ত ডিষ্ট্ৰিক্টৰ যিটো অন্তৰ্গত আমাৰ গুণাচতীৰ দৰে এটা ভিতৰুৱা এৰিয়াৰ পৰা যিবোৰ আমাৰ জ্বলন্ত সমস্যাৰ ভুগিবলগীয়া হৈছিলে, য'ত মেডিকেল নিবলগীয়া হ'লে গোগামুখ হৈ পৰি গ'লে বহুত দূৰ ৰাস্তা হয়। কিন্তু এইখন দলং হ'লে আমাৰ সকলোখিনি ৰাজনীতি, সামাজিক আৰু শিক্ষা সকলোখিনি দিশত সুবিধা হ'ব বুলি তেখেতে আচলতে জনাইছে। আৰু এনে কিমান দিনৰ ভিতৰত এইটো সম্পূৰ্ণ হোৱাৰ কাৰণে সম্ভাৱনা আছে? বিশেষ আমি জানিব পৰা মতে কম টাইমৰ ভিতৰত আমাক হ'ব বুলি আমি গম পাইছো। গতিকে আমি দলংখন অতি কম সময়ৰ ভিতৰত থকা মানে গাঁওবোৰৰ বিশেষ গৰাখহনীয়াৰ দৰে মানে ডাঙৰ এটা জ্বলন্ত সমস্যা ভুগিছিলে। আৰু যিটো গম পোৱা মতে ইয়াত সোৱণশিৰি য'ত বৰ্তমান নদীৰ বুকুত প্ৰায় গাঁও অস্তিত্ব হেৰাই গ'ল, এই ক্ষেত্ৰত আপুনি কি ক'ব? সঁচাকে মই আমাৰ চিন্তনীয় বিষয় আছিল। আজি তাৰিখত এই তাৰিখত বাস্তৱত পৰিণত হ'ল। সম্পূৰ্ণভাৱে আমি এতিয়া আপোনাৰ কি কয় নিৰাপত্তা আমি পাইছো। গৰাখহনীয়াটো সম্পূৰ্ণ নিৰাপত্তা বৈজ্ঞানিক পদ্ধতিৰে আমাৰ NSPCৰ পৰা এই চৰকাৰখনে আমাক সহযোগিতা কৰিছে আৰু গাঁওখনক নিষ্পত্তিকৰণ বাবে গৰাখহনীয়া আজি তাৰিখত আমি নিৰাপত্তা হিচাপে আমি চিন্তা কৰিব পাৰো। কিয়নো এই চৰকাৰখনৰ দিনতে আমি গৰাখহনীয়াও আমাৰ নিষ্পত্তি হ'ল, ব্ৰিজো হৈছে। গতিকে এই চৰকাৰখনক আমি ধন্যবাদ দিবলৈ কোনো ভাষা নাই আৰু আমাৰ কোনো এৰি নাই, ক'বলগীয়া নাই। গতিকে এই চৰকাৰখনক নিশ্চয় আমি ধন্যবাদ জনাবই লাগিব। আচ্ছা, এনে এটা চৰকাৰে য'ত আমি বৰ্তমান ভাৰত স্বাধীন হোৱাৰে পৰা গুণাচতীৰ দৰে এটা ভিতৰুৱা য'ত হেৰিয়াৰ কাৰণে দলঙৰ কথা চিন্তা কৰা নাছিলে আগৰ যদি চৰকাৰবোৰৰ কথা ক'ব গ'লে, আৰু আপোনাৰ সোৱণশিৰিত য'ত বহুত কেইবাখন গাঁও অস্তিত্ব হেৰাই গৈছে, এইখিনি কথাত গোটেইখিনি চৰকাৰে এনে সমস্যাৰ পৰা জ্বলন্ত সমস্যা চকু দৃষ্টিগোচৰ হৈ পেলাই যে আজি চৰকাৰে বহুত ধৰণৰ দলঙৰ উপৰিও যে ইয়াত গৰাখহনীয়া যিটো জ্বলন্ত সমস্যাৰ কাৰণে বিভিন্ন ধৰণৰ কাম পদক্ষেপ আগবঢ়াও আমি দেখিবলৈ পাইছোঁ। আৰু এনে এটা চৰকাৰৰ আমি সঁচাকৈ চিৰদিনে আমি ৰাইজৰ ওচৰত ৰাখিবৰ কাৰণে আমি অকলে ওলাই আহিব লাগে বুলি মই বিশেষ মন্তব্য আগবঢ়াইছোঁ। আৰু ইয়াৰ লগতে মই বিশেষ গুণাচতী বাসিন্দাৰ হিচাপে এজন মই মানুহ বিশেষ লগ পাইছোঁ। তেখেতৰ পৰা আমি কিছুমান জানিব বিচাৰিম যে এই যিটো বৰ্তমান য'ত গুণাচতীৰ যিটো সোৱণশিৰিৰ ওপৰত য'ত গাঘৰ দলং এটা নিৰ্মাণ কাৰ্য যিটো দ্ৰুত গতিৰে চৰকাৰ আগবাঢ়ি লৈ গৈ আছে, সেইখিনি কথাত তেখেতসকলে কি বুলি চৰকাৰক মন্তব্য জনাব আৰু কি সুবিধা হ'ব ইয়াৰ পৰা কি
কি লাভ হ'ব আগতে অসুবিধা আছিলে গোটেই গুণাচতীবাসীৰ কাৰণে এই সকলোখিনি বিৱৰি পেলাই তেখেতক মই কিছুমান কথা জানিব বিচাৰিম আৰু আপুনি কওকচোন যে বিশেষ আমাৰ এই বৰ্তমান চৰকাৰৰ যিটো দলং যে দ্ৰুতগতিৰে কাম আগবঢ়াইছে ইয়াৰ বিষয়ে আপুনি কি ক'ব? প্ৰথমে মই নীৰৱ টাইপ ইউটিউব চেনেললৈ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ ধন্যবাদ জনাইছোঁ। কিয়নো আমাৰ এই ভিতৰুৱা গুণাসতী এৰিয়াৰ কাৰণে ইমানে বছৰ বছৰ ধৰি আমি ভুক্তভোগী হৈ আছিলোঁ, কাৰণ আমাৰ যাতায়াতৰ অসুবিধা আছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ গুণাচতী গাগৰ দলংখন এতিয়া দ্ৰুতগতিত নিৰ্মাণ কাৰ্য চলি আছে। গতিকে আমাৰ এই দলংখন নিৰ্মাণ কাৰ্য শেষ হোৱাৰ লগে লগে আমাৰ গুণাচতী মাজুলী ঢকুৱাখানালৈকে আমাৰ সংযোগী পথ ধুনীয়াকৈ আমি কোনো মানে নাওৰ ওপৰত নুহুতাকে আমি নিজৰ নিজৰ ইচ্ছামতে, কাৰণ এতিয়া নাও পাৰাপাৰ কৰিবলৈ মেক্সিমাম বাৰিষা ছিজনত 1 ঘণ্টা 1.5 ঘণ্টা লাগে। এই 1 ঘণ্টা 1.5 ঘণ্টাতে মানুহৰ মানে বেমাৰত অহা মানুহবোৰ মানে মৃত্যুৰ মুখত আধা বাটতে হৈ যায়। কিন্তু এতিয়া এই দলঙৰ কাম দ্ৰুতগতি চলি থকাৰ কাৰণে আমাৰ বিশেষকৈ আমাৰ লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ নেতৃত্বত, লগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি কাম এতিয়া দ্ৰুতগতি চলি আছে, গতিকে অসম চৰকাৰক এই চেনেলৰ যোগেদি আমি গুণাচতী বাসিন্দা হিচাপে বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, আমি গম পালোঁ ইতিমধ্যে গুণাচতী বাসিন্দা হিচাপে তেখেতে আমাৰ বৰ্তমান বিজেপি চৰকাৰ নেতৃত্ব আমাৰ অসম চৰকাৰৰ যিটো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধন্যবাদ জনাইছে আৰু আমাৰ বিধায়ক লখিমপুৰ বিধানসভা সমষ্টিৰ মানৱ ডেকা আৰু আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰধান বৰা দেৱক তেখেতে ধন্যবাদ জনাইছে। আৰু কথাটো আচলতে ধন্যবাদ জনাবলগীয়া বিষয়ে, য'ত নেকি আগৰ চৰকাৰবোৰ আমি যিমান দেখিছোঁ এনেকৈ য'ত ভিতৰুৱা অঞ্চলৰ শূন্যৰণৰ কথা বা সমস্যাৰ কথা কোনো চিন্তা কৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু আজিৰ চৰকাৰখনে অকল মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে অকল দলঙৰ ক্ষেত্ৰতে নহয়, গাঁৱৰ বিভিন্ন ধৰণৰ ৰাস্তা পদূলি নিৰ্মাণ কাৰ্যত তেখেত আজিৰ চৰকাৰখনে আগবাঢ়াই যোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু তাকে মই এই দলংখন আচ্ছা আপোনাৰ মতে কিমান বছৰত হয়গে, মানে কেতিয়া আৰু সম্ভাৱনা আছে নিৰ্মাণ শেষ হোৱাৰ? মোটামুটিভাৱে আমি যি দেখিছোঁ এতিয়া যেনেকুৱা দ্ৰুতগতিত কাম চলি আছে, হয়তো 26 চনৰ আগে আগে গোটেইখিনি খুঁটা শেষ হোৱাৰ সম্ভাৱনা আছে। আমি এতিয়া মেক্সিমাম গুণাচতীলৈ 4-5টামান খুঁটা আৰু বনাব আছে, প্ৰায় খুঁটা হৈয়ে গৈছে। এদিনা CM ছাৰৰ হেৰি এটা দেখিলোঁ, তেতিয়া তেখেতে কৈছে বাৰিষা ছিজনত গোটেইখিনি খুঁটা কমপ্লিট হ'ব আৰু এই খৰালি ছিজনত খুঁটাখিনি শেষ হ'ব, তাৰপিছত বাৰিষা ছিজনত ওপৰৰ কামখিনি চলিব বুলি কৈছিলে। তেখেতৰ কথা কোৱা মতে এতিয়া মোটামুটিভাৱে আমি হয়তো আখৰে পালন কৰিছে। 26 চনৰ আগত খুঁটাটো যদি হৈ যায়, আমি এই 1-2 বছৰৰ পিছতে আমি দলঙৰ ওপৰেদি অহা যোৱা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু এই যোগেদি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ আৰু তীব্ৰতাৰে এই দলংখন আগবাঢ়ি যাবলৈ ঠিকাদাৰক যে তেখেতে নিৰ্দেশনা দিয়ে, তাৰ ওপৰত আশা কৰি আমি গুণাচতীবাসী হিচাপে এই দলঙৰ ওপৰত আৰু 2 বছৰৰ পিছতে দলঙৰ ওপৰেদি আমি অহা যোৱা কৰিব পাৰিম বুলি আশা কৰি মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনাইছোঁ। তেখেতে য'ত গুণাচতীৰ দৰে এটা ভিতৰুৱা অঞ্চলৰ কাৰণে য'ত চৰকাৰে সোৱণশিৰিৰ ওপৰত য'ত গুণাচতীৰ গাগৰ দলং নিৰ্মাণ কাৰ্যক তেখেতে সন্তুষ্ট প্ৰকাশ কৰি, আৰু এই চৰকাৰে সঁচাকৈ ৰাইজৰ চৰকাৰ আৰু জনতাৰ চৰকাৰ, এনেকুৱা চৰকাৰক আমি সঁচাকৈ যুগমীয়া কৰিবৰ কাৰণে আমি সকলো ৰাইজে চেষ্টা কৰিব লাগে বুলি তেখেতে আচলতে মন্তব্য প্ৰকাশ কৰিব বিচাৰিছে। আৰু সঁচাকৈ আমি শলাগ ল'বলগীয়া বিষয়, য'ত নেকি আমি দলঙৰ লগতে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে বহুত চেষ্টা কৰি থকা আমি দেখিবলৈ পোৱা গৈছে। কাৰণ যিটো গৰাখহনীয়া বুলি ক'লে, য'ত আমাৰ বৰ্তমান য'ত নিৰ্মাণ কাৰ্য চলি থকা, যিটো দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা, যিটো আশে পাশে বহুত গাঁৱৰ সোৱণশিৰি বুকুত আচলতে অস্তিত্ব হেৰাই গৈছে। যোনবোৰ গাঁও বুলি ক'লে আমি বদাকৰা, আমাৰ কাচিকটা আৰু বৰ্তমান আমাৰ য'ত নিৰ্মাণ কাৰ্য য'ত দলং হৈ আছে, তাত আমাৰ গাগৰ নামৰ এটা গাঁও আছিলে। আৰু আমাৰ ঠিক তেনেদৰে উৰিয়ামতলা, নাৱৰণি, ঠিক তেনেদৰে বিভিন্ন মানে আমাৰ মিচিং গাঁৱত, য'ত আমি নৈ কাষত ভাগ কৰি ভাল পোৱা মিচিং গাঁওসকলৰ
প্ৰায় সোৱণশিৰি বুকুত গৰাখহনীয়াৰ ফলত আমাৰ অস্তিত্ব হেৰাই গৈছে। প্ৰতি বছৰে যিবোৰ বৰ্তমান গাঁও আশে পাশে আছে, প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত আমাৰ ঘৰ বাৰী অনিষ্ট কৰাৰ লগতে খেতিৰ মাটি প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত অনিষ্ট হৈ আহিছে। ৰাইজ আচলতে সঁচাকৈ এই ক্ষেত্ৰত চৰকাৰক সঁচাকৈ ধন্যবাদ আৰু ধন্যবাদ জ্ঞাপন কৰিবলগীয়া আৰু শলাগ ল'বলগীয়া কথা। ৰাইজ এইয়া যিটো দৃশ্য দেখিছে আমি আমাৰ বৰ্তমানো নাৱৰে য'ত পাৰাপাৰ হৈ থকা মই দৃশ্য দেখাইছোঁ, এই দৃশ্যটো আৰু খুব আমি কেইবাবছৰৰ পাছত আমি নিশ্চয় আমাৰ সতীত হ'ব, আমাৰ সকলো জ্বলন্ত সমস্যাখিনি দূৰ হ'ব বুলি মই বিশেষ আশা ৰাখিছোঁ। এয়া সঁচাকৈ মই দেখিবলৈ পাইছোঁ যে বৰ্তমান যিটো দ্ৰুত গতিৰে সঁচাকৈ কাম চলিছে, ৭৫% কুটা পুটা কাম হৈছে বুলি মই অনুমান কৰিছোঁ। আৰু এইদৰে যদি সঁচাকৈ কাম দ্ৰুত গতিৰে আগবাঢ়ি যায়, আমি কম দিনৰ ভিতৰতে আমি গুণাচতী গাগৰ দলংখন পাম বুলি মই আশা ৰাখিছোঁ। আৰু ৰাইজ, মোৰ ভিডিঅ'টো সিমানে আছিলে। মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে, আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰাটো নাপাহৰিব। আৰু মই আপোনালোকক অলপমান ছাপোৰ্ট লাগে, এইকাৰণে মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে, নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবলৈ আপোনালৈ মই ইয়াৰ পৰা বিশেষকৈ অনুৰোধ জনালোঁ। ধন্যবাদ।